সুমি বিশালৰ বিৰুদ্ধে দাখিল চিবিআইৰ চাৰ্জশ্বিট কি আছে চিবিআইৰ চাৰ্জশ্বিটত সুমি বিশালৰ বিৰুদ্ধে চিবিআইৰ চাৰ্জশ্বিট কোনো সুৰুঙা নথকা চাৰ্জশ্বিট দাখিল চিবিআইৰ সুমি বিশাল তাৰ্কিক আৰু অভিজিত চান্দাৰ বিৰুদ্ধে অভিযোগনামা কি আছে চিবিআইৰ চাৰ্জশ্বিটত সুমি বিশালৰ কেলেংকাৰীৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰমাণ লাভ কৰিছে চিবিআইয়ে বিনিয়োগকাৰী ধন ব্যক্তিগত কামত ব্যয় কৰিছিল সুমি বিশালে মন্তব্য চিবিআইৰ ভুয়া প্ৰতিশ্ৰুতিৰে ট্ৰেডিঙৰ নামত আত্মসাৎ কৰিছিল বৃহৎ ধন ষ্টাম্প পেপাৰ ভুৱা বিনিয়োগৰ ৰিপৰ্টেৰে লোভ দেখুৱাইছিল বহু লোকক বিনিয়োগ কৰাৰ ধনৰ 30% নিশ্চিতভাৱে উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সুমি বিশালৰ বিৰুদ্ধে চিবিআইৰ চাৰ্জশ্বিটত এই সমূহ কথা আমি ইতিমধ্যে উল্লেখ কৰা হৈছে ভুয়া ট্ৰেডিং কেলেংকাৰী গোচৰত অভিযুক্ত ৰঞ্জিত কাকতিৰ বিৰুদ্ধেও চিবিআই চাৰ্জশ্বিট দাখিল ট্ৰেডিং এফেক্টছৰ জৰিয়তে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে 260 কোটি টকাৰ ট্ৰেডিং প্ৰবঞ্চনা গোচৰ 1.5 লাখ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰঞ্জিত কাকতিয়ে 18 মাহত বিনিয়োগকাৰীক 3 গুণ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ভুৱা প্ৰতিশ্ৰুতি মিছা তথ্যৰে ৰাইজৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিছিল এই মন্তব্য চিবিআইৰ ভুৱা প্ৰতিশ্ৰুতি মিছা তথ্যৰে ৰাইজক কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিছিল এই মন্তব্য চিবিআইৰ এই কেলেংকাৰীত আৰু লোক জড়িত থকাৰ সন্দেহ চিবিআইৰ ট্ৰেডিং এফেক্টছৰ জৰিয়তে ধন আত্মসাৎ কৰিছিল দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মোনালিসা দাসৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল ৰঞ্জিত কাকতিৰ বিৰুদ্ধেও চিবিআইৰ চাৰ্জশ্বিট দাখিল ৰঞ্জিত কাকতিৰ বিৰুদ্ধে 260 কোটি টকাৰ গোচৰ ট্ৰেডিং প্ৰবঞ্চকৰ গোচৰ 1.5 লাখ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰঞ্জিত কাকতি 18 মাহত বিনিয়োগকাৰীক 3 গুণ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ভুৱা প্ৰতিশ্ৰুতি মিছা তথ্যৰে ৰাইজৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিছিল এই মন্তব্য চিবিআইৰ এই কেলেংকাৰীত আৰু লোক জড়িত থকাৰ সন্দেহ চিবিআইৰ ট্ৰেডিং এফেক্টছৰ জৰিয়তে ধন আত্মসাৎ কৰিছিল দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মোনালিসা দাসৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল ৰঞ্জিত কাকতিৰ বিৰুদ্ধেও চিবিআইৰ চাৰ্জশ্বিট দাখিল ৰঞ্জিত কাকতিৰ বিৰুদ্ধে 260 কোটি টকাৰ ট্ৰেডিং প্ৰবঞ্চনাৰ গোচৰ 1.5 লাখ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰঞ্জিত কাকতি 18 মাহত বিনিয়োগকাৰীক 3 গুণ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ভুৱা প্ৰতিশ্ৰুতি মিছা তথ্যৰে ৰাইজৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিছিল এই মন্তব্য চিবিআইৰ আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতা হয় বিমান বিমান সুমি আৰু বিশালৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল আৰু ৰঞ্জিত কাকতিৰ বিৰুদ্ধেও চিবিআইৰ চাৰ্জশ্বিট দাখিল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আপুনি কি জনাব এই বিষয়ে হয় নিশ্চিতভাৱে এই মুহূৰ্তত যি চেন্ট্ৰেল ব্যুৰো ইনভেষ্টিগেশ্যন টিম আছে চিবিআই তেওঁলোকে আজি তেওঁলোকৰ যি ট্ৰেডিং কেলেংকাৰী যি অসম চৰকাৰে যি চিবিআইক অৰ্পণ কৰিছিলে সেই চিবিআইক অৰ্পণ কৰা যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া কেনেদৰে তেওঁলোকে কৰিছে কিমান দূৰ আগবাঢ়িছে তাৰ তথ্য আজি ৰাজহুৱা কৰিছে চিবিআই আৰু এই তথ্যত এটা কথা স্পষ্ট হৈ পৰিছে যে ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে চিবিআইয়ে 260 কোটি টকাৰ লুণ্ঠনৰ ইতিমধ্যে তথ্য লাভ কৰিছে চিবিআই আৰু 1.5 লাখ ইনভেষ্টাৰ মানে 1.5 লাখ লোকে যি বিনিয়োগ কৰিছিলে সেই তথ্য ইতিমধ্যে চিবিআই আদালতত যি চাৰ্জশ্বিট দাখিল কৰিছে সমান্তৰালভাৱে বিশাল সুমি তাৰ্কিক এই আটাইকেইজনৰ বিৰুদ্ধেও
চাৰ্জশ্বিট CBI দাখিল কৰিছে তেওঁলোকে যি তদন্ত প্ৰক্ৰিয়া আছে সেই তদন্ত প্ৰক্ৰিয়াত যি তথ্য লাভ কৰিছে সেই তথ্য ইতিমধ্যে CBI আদালতত দাখিল কৰিছে CBI যি বিশেষ আদালত সেই CBI বিশেষ আদালতত দাখিল কৰিছে আৰু তাৰ পাছতে যি দীপাংকৰ বৰ্মনৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল কৰিছে অৰ্থাৎ ক'ব পাৰি যে CBI এই মুহূৰ্তলৈ যিসমূহ গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি আহিছিলে চুমি বিশাল তাৰ্কিক যেনেদৰে জামিন লাভ কৰিছিলে সেই মুহূৰ্তত এই মুহূৰ্তত যিহেতু CBI এতিয়া চাৰ্জশ্বিট দাখিল কৰিছে তেন্তে এতিয়া CBI এই চাৰ্জশ্বিট দাখিল কৰাৰ পাছত বৰ্তমান গোচৰটো কেনেদৰে চলিব সেয়া লক্ষণীয় হ'ব কিন্তু বহু তথ্য দিছে CBI তাৰ্কিক বৰাই হওক বা বিশাল ফুকনৰ কেনেধৰণৰ লিংক আছিলে কিমান লোকক কষ্ট উপাৰ্জিত ধন তাত এটা কথা উল্লেখ কৰিছে খাটি খোৱা লোকৰ ধন তেওঁলোকে বিনিয়োগ কৰিছিলে আৰু সেই ভুৱা প্ৰতিশ্ৰুতিৰে তেওঁলোকে আচলতে সেই ধনসমূহ খাটি খোৱা লোকৰ পৰা লৈছিলে আৰু লৈ তেওঁলোকে নিজা মুনাফা অৰ্জনত নিজা ধন উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে সেই ধনসমূহ ব্যৱহাৰ কৰিছিলে সেই তথ্য ইতিমধ্যে আদালতত দাখিল কৰিছে CBI আৰু সমান্তৰালভাৱে DB ষ্টকৰ যি স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল কৰিছে দীপাংকৰ বৰ্মন সহিতে প্ৰায় 7-8জনকৈ কৰ্মচাৰী ইতিমধ্যে এই চাৰ্জশ্বিটত যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত আছে সৰ্বমুঠ আটাই যি ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত যি চুমি বিশালে হওক দীপাংকৰ বৰ্মনে হওক বা ৰঞ্জিত কাকতিয়ে হওক এই ৰঞ্জিত আটাইৰে বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু নিশ্চিতভাৱে CBI যি ৰঞ্জিত কাকতিয়ে বিশেষকৈ উচ্চ ন্যায়ালয়ৰ জামিন লৈ এটা গোচৰত মুকলি হৈ গৈছিলে যদিও এতিয়া তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে অৰ্থাৎ ক'ব পাৰি যে ট্ৰেডিং কেলেংকাৰীত যি চাৰ্জশ্বিটৰ বাবে কথা এটা আহি আছিলে যে সময়মতে চাৰ্জশ্বিট দিব পৰা হোৱা নাছিলে বাবে হয়তো উচ্চ ন্যায়ালয়ত এটা গোচৰত চুমি বিশালতে জামিন লাভ কৰিছিল যদিও এই মুহূৰ্তত ক'ব পাৰি যে এই যি চাৰ্জশ্বিট দাখিল কৰাৰ পাছত এই যি জেলৰ পৰা ওলাই অহা যি প্ৰক্ৰিয়া চুমি বিশাল তাৰ্কিক হওক বা দীপাংকৰ বৰ্মনে হওক এই প্ৰক্ৰিয়া এতিয়া দীঘলীয়া হ'ব কাৰণ তেওঁলোকৰ বিৰুদ্ধে এতিয়া তদন্ত প্ৰক্ৰিয়া চলিব কাৰণ এই যি আদালতত তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে ইতিমধ্যে CBI তথ্য লাভ কৰিছে যে তেওঁলোকে খাটি খোৱা লোকৰ ধন আত্মসাৎ কৰি তেওঁলোকে নিজা মুনাফা অৰ্জনৰ বাবে তেওঁলোকে ধন বিনিয়োগ কৰিছিলে আৰু সেই তথ্য ইতিমধ্যে CBI আদালতত দাখিল কৰিছে আৰু তাৰ পাছতে যি ট্ৰেডিং কেলেংকাৰী যি মাষ্টাৰ মাইণ্ড বিশাল হওক তাৰ্কিক হওক চুমি বৰা হওক এই আটাইকেইজন অভিযুক্ত এতিয়া জেলৰ পৰা ওলাই অহাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব কাৰণ অতি সহজে তেওঁলোকে জামিন নাপাব কাৰণ চাৰ্জশ্বিট দাখিল কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে তথ্য লাভ প্ৰমাণ হোৱাৰ পাছত সেই প্ৰমাণ ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে অৰ্থাৎ ট্ৰেডিং কেলেংকাৰী গোচৰত যি ৰঞ্জিত কাকতি ইতিমধ্যে জামিনত লাভ কৰিছিলে হয়তো পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে কেইবাটাও দীঘলীয়া চাৰ্জশ্বিট এখন প্ৰায় 72 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট ইতিমধ্যে CBI কোৰ্টত দাখিল কৰা হৈছে আৰু ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ইতিমধ্যে আৰু যি CBI তথ্য লাভ কৰা মতে 41টা স্থানত তেওঁ এই যি কেলেংকাৰী সংঘটিত কৰিছিলে প্ৰায় 250 কোটি টকাৰ কেলেংকাৰী আছিলে আৰু 1.5 লাখ ইনভেষ্টাৰ অৰ্থাৎ 1.5 লাখ লোকে বিনিয়োগ কৰিছিলে ৰঞ্জিত কাকতিৰ হয় আৰু এই যি তথ্য ইতিমধ্যে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে আৰু তাৰ তথ্য আজি ৰাজহুৱা কৰিছে CBI সমান্তৰালভাৱে চুমি বিশাল তাৰ্কিকৰো যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে বহু তথ্য CBI লাভ কৰিছে ডিব্ৰুগড় এটা গোচৰতহে জামিন লাভ কৰিছিলে বিশাল ফুকন তাৰ্কিক বৰা লাভ কৰিছিলে কিন্তু আৰু অন্য দুটা গোচৰত যেহেতু তেওঁলোকৰ চলি আছিলে সেইকাৰণে মুকলি আকাশৰ তললৈ আহিব পৰা নাছিলে কিন্তু এতিয়া যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও তথ্য লাভ কৰিছে CBI RBI আৰু SEBI যি গাইডলাইন সেই গাইডলাইন ভংগ কৰিছিলে তাৰ সমান্তৰালভাৱে CBIৰ যিখন আজি প্ৰেছ ৰিলিজ মুকলি কৰা হৈছিলে সেই প্ৰেছ ৰিলিজৰ এটা কথা স্পষ্ট আছে যে এই আটাইকেইজন অভিযুক্তই যি বিনিয়োগকাৰী আছে সেই বিনিয়োগকাৰীক 30% ধন অধিক তেওঁলোকৰ ধনৰ ওপৰত ঘূৰাই দিম বুলি তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছিলে সেই তথ্য ইতিমধ্যে CBI আদালতত যি চাৰ্জশ্বিট দাখিল কৰিছে এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে ট্ৰেডিং কেলেংকাৰীক লৈ যি চৰ্চা চলি আছিলে যে আটাইকেইজন অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি সেয়া এতিয়া দীঘলীয়া হ'ব সেয়া এতিয়া সম্ভৱ নহ'ব কাৰণ CBIৰ প্ৰথম অৱস্থাত যি তদন্ত প্ৰক্ৰিয়া চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবে সময়মতে চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবেহে মহামান্য উচ্চ ন্যায়ালয়ে এই তেওঁলোকক জামিন মঞ্জুৰ কৰিছিলে কিন্তু এতিয়া যেতিয়া চাৰ্জশ্বিট তেওঁলোকৰ বিৰুদ্ধে সমগ্ৰ তথ্য সহকাৰে যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ল এতিয়া তেওঁলোকৰ এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া দীঘলীয়া হ'ব সোনকালে জেলৰ বাহিৰত ওলাই আহিব নোৱাৰিব সমান্তৰালভাৱে দীপাংকৰ বৰ্মনৰ প্ৰেয়সী হওক বা আন যি অভিযুক্ত আছে এই আটাইকেইজনকে বৰ্তমান
যি তথ্য ইতিমধ্যে দাখিল কৰিছে CBI আৰু সমান্তৰালভাৱে AJRF মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ বুলি এটা যি ভুৱা বিত্তীয় প্ৰতিষ্ঠান আছে গোপাল পল নামৰ আৰু এজন ব্যক্তিক CBI গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে CBI হাতত প্ৰথম গ্ৰেপ্তাৰ হোৱা ব্যক্তি হৈছে গোপাল পল আৰু এই সকলোৰে যি তথ্য যি সমগ্ৰ তথ্য চাৰ্জশ্বিট ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে অৰ্থাৎ যি ট্ৰেডিং কেলেংকাৰীৰ যি মহানায়ক যি মহা কেলেংকাৰী এই যি খাটি খোৱা লোকৰ ধন আত্মসাৎ কৰি তেওঁলোকে নিজৰ মুনাফা অৰ্জনৰ কাৰণে নিজৰ লাভৰ বাবে তেওঁলোকে এই ধনসমূহ বিনিয়োগ কৰিছিলে ট্ৰেডিঙত সেই তথ্য ইতিমধ্যে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো